সীমা মৰাণ শইকীয়া। মাতিলি মইনা কন মাতিলি মইনা কন কিনো মাতৰে মাতে চেলেং বাখৰৈ মলকুমদাৰৰ এপাতে চেলেং বাখৰৈ মলকুমদাৰৰ পা মলকুমদাৰৰ পা
সীমা হয় খুব সুন্দৰ হৈছে আজি ফূৰ্তিতে নচা হৈছে নেকি দ্বিতীয় পৰ্যায়ৰ বাবে ফূৰ্তি নহয় আচলতে ফূৰ্তি ক'লে ভুল হ'ব যদি এই এপিছডটো মোৰ ঘৰৰ মানুহে চায় কিয় বাৰু কিয় নাচাব তুমি দ্বিতীয় পৰ্যায়লৈ আপুনি ফূৰ্তি কথা সুধিলে যে সেইটো কাৰণে কৈ আছোঁ আচলতে বহুত দুখৰ কথা আমাৰ ঘৰখনৰ কাৰণে পৰিয়ালৰ কাৰণে কিয় বাৰু আমাৰ বোৱাৰী এগৰাকী পৰহি ঢুকাইছে আচলতে মই ভাবিছিলোঁ আপুনি আকৌ ফূৰ্তি কথাই সুধি দিলে মই নাকান্দো বুলি আহোঁতে ভণ্টিহঁতক কৈছে কিন্তু ফূৰ্তি কথা সোধাৰ কাৰণে মই কৈ পাইছোঁ আচলতে ক'বলৈ বিচৰা নাছিলোঁ একো নাই ভালকৈ আছিলে মই আহোঁতে আমাৰ যিহেতু গাঁৱৰ ঘৰ সকাম নিকাম কিবা বাৰ্থডে আহি বহুত হেল্প কৰেহি তাই মানে কিবা এটা পেট বিষ হোৱাৰ কাৰণে ডক্টৰ ঘৰলৈ লৈ গ'ল তাতে কিবা এটা অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে তাত অপাৰেশ্যনটোত কি হ'ল মই নাজানো কিন্তু তাই অপাৰেশ্যন কৰা অকণমান আধা ঘণ্টামান ঠিকেই আছে তাৰপিছতে বমি কৰি কিবা কৰি মানে তাই ঢুকাই থাকিলে লগালগ ধুনীয়া আৰু সৰু বাচ্চা এটা আছে সেই বাচ্ছাটোলৈ মনত পৰি মই ইমানেই কান্দিছোঁ মোৰ লগত থকা ৰুমমেট ভণ্টিগৰাকীয়ে জানে একো নাই মন দুখ কৰিব নালাগে তেওঁ য'ত আছে বৰ ভালকৈ থাকিব হয়নে আমি তাকে কামনা কৰিব বহুত মৰমীয়াল আছিল তাই আচলতে তুমিও মৰমীয়াল গম পাইছোঁ তোমাৰ বান্ধৱী তেওঁ মৰমীয়ালেই হ'ব নহয় জানো মানে হেৰি মানুহজনৰ ভাইটি হয় আৰু ভাইটি সম্বন্ধৰ বোৱাৰী হৈছিলে ভাই বোৱাৰী গম পাইছোঁ হ'ব এইবোৰ থাকেই জন্ম যেতিয়া আমি হৈছোঁ আমাৰ সকলোৰে এটা মৃত্যুটো আছে এইটো সত্য কথা সেইটোলৈ ইমান দুখ কৰিব নালাগে তেখেতৰ আৰু ইমানখিনি যিহেতু আপুনি এগৰাকী মাতৃ মই ইয়াত আছোঁ বুলি নাচিবলৈ পাইছোঁ এইখন মঞ্চত যদি ঘৰত থাকিলে হয়তো মই আহিব নোৱাৰিলোঁ হ'ল কাৰেক্ট আমি সকলোৱে সেইকাৰণে আমি যিমানবোৰ আমি এই লাইনটোত আছোঁ যে আমি চিনেমা লাইনটোৱে হওক বা এনেকুৱা সাংস্কৃতিক জগততে থাকোঁ এই মঞ্চখন যেতিয়া পাই যোৱা যায় নহয় দুখ সুখবিলাক মানে চব পাহৰি যোৱা যায়গৈ আৰু সেইটোৱে আমি দৰ্শকক সেনেকৈ দেখাবলগীয়া হৈ যায় কেতিয়াবা যিমান ঘৰত দুখ থাকিলেও আমি সেই সুখতে থাকিবলগীয়া হৈ যায় ৰিম্পীহঁতে বেছিকৈ ভালকৈ জানে ৰিম্পীহঁতে যিহেতু বেছিকৈ কেমেৰাৰ সন্মুখত থাকে তো আমিবোৰ সেনেকুৱা হৈ যাওঁ চ' আমি যেতিয়া নাটক কৰোঁ বা থিয়েটাৰ যেতিয়া কৰোঁ নমাহৰ কাৰণে যাব লগা হয় তেতিয়াতো আমি ঘৰত কোনোবা কাৰোবাৰ দেউতাক ঢুকায় তেতিয়াতো তেওঁ আহি ঘৰত বহি থাকিব নোৱাৰে তেওঁ গৈ সন্ধিয়াত আকৌ সেই মঞ্চখনত মানুহৰ কাৰণে অভিনয় কৰিব লগাই হয় নহয় জানো একো নাই দুখ কৰিব নালাগে কি ক'ম এটা আশা কৰিব লাগে তেওঁ য'ত আছে যেনেকৈ আছে শান্তিত থাকক ভালে থাকিব তাৰপৰা আপোনাক যিহেতু ইমান মৰম কৰে আপুনিও তেওঁক ইমান মৰম কৰে গতিকে তেওঁৰ আশীৰ্বাদো থাকিব আপোনাৰ লগত নহয় জানো একো নাই কিন্তু এটা ভাল লাগিছে যে আপুনি যেতিয়া নাচিছে সেই সকলো পাহৰি ইমান ধুনীয়াকৈ নাচিছে মই কিন্তু আপুনি নাচি থাকোঁতে অকণমানো তেনেকুৱা কিবা বুলি একেবাৰেই গম পোৱা নাই মোৰ খুব ভাল লাগিছে ইমান ধুনীয়াকৈ নাচিছে শুভেচ্ছা জনাইছোঁ যে আপুনি প্ৰথম পৰ্যায়ৰ পৰা আজি আহি দ্বিতীয় পৰ্যায় পাইছে আমি আগলৈও আপোনাক আগলৈও আমাৰ যিখিনি পৰ্যায় আছে তাতে আপোনাক চাব বিচাৰিম নহয় জানো সঁচাকৈ মই এই মঞ্চখনত যেতিয়া সোমালোঁ জ্যোতি চিত্ৰবনত তেতিয়াৰ পৰা মই পাহৰিলোঁ মানুহজনক ফোন কৰিছে যে বেয়া লাগিছে আহি থাকোঁতে মোক কথা পাতিছোঁ মানে মানুহজনৰ লগত যে মই গৈ আছোঁ নাচিবৰ কাৰণে তেতিয়াও মই আৱেগিক হৈ গৈছোঁ মানে গাড়ীত কথা পাতোঁতেও কিন্তু যেতিয়া ইয়াত সোমালোঁ মই সঁচাকৈ পাহৰি গ'লোঁ সেইটো স্বাভাৱিক এতিয়া আকৌ আপুনি সুখৰ কথা মানে সুধিলে ন মই ক'লে ভুল হ'ব যে মই সুখত আছোঁ সেইকাৰণে মই কৈ দিলোঁ একো নাই সীমা মোৰ আইতা ঢুকাওঁতে মই নগাঁৱত শ্ব' কৰি আছিলোঁ বিহুৰ শ্ব' ঠিক আছে এতিয়া আমি সেইবিলাক কথা নাপাতোঁ নহয়নে চকু পানী মুচিলেনে এতিয়া হাঁহিব লাগে হয়নে অঁ তেনেহ'লে মই বেছি প্ৰশ্ন নুসুধোঁ আৰু মই বিচাৰকৰ কাষলৈ যাম দীপজ্যোতি দা সুন্দৰ পৰিৱেশন হৈছে খুদ এটা চকুত পৰিলে কাৰণে কৈ দিওঁ পৰৱৰ্তী সময়ত আপোনাৰ কাৰণে হয়তো প্ৰয়োজন হ'ব আপুনি যোজনা ফাঁকি গাইছে গোৱাৰ পাছত ল'ৰাই আমাৰ বিহুৱাই গগনাৰ নাম গাইছে নামডাঙৰ নদীৰে এনেকৈ যেতিয়া গগনাৰ নাম ফাঁকি গাইছে সেইটো সময়ত আপুনি আচলতে গগনাৰ নাচিব লাগে কিন্তু আপুনি নাচা নাই গগনাৰ বজালে যিটো ভংগীমা আমি ব্যৱহাৰ কৰোঁ সেইটো আপুনি নকৰিলে এনেই ভাল নাচি আছে কিন্তু সেইটো নকৰিলে কিবা এটা কাৰণে সেইটো কৰিব কাৰণ আপুনি বজাই থাকোঁতেতো নাচিব নোৱাৰে কোনোবাই গাব তেতিয়াহে নাচিব সেইটো নচাটো আচলতে নিয়মত থাকে এটা গতিকে সেইটোহে মোৰ অলপ চকুত পৰিলে বাকী মোৰ একো বেয়া লগা নাই পৰিৱেশনো ভাল ধুনীয়া গাইছে আৰু আপোনাৰ পৰিৱেশন চাই কোনো কাৰণত ক'ব নোৱাৰোঁ যে আপুনি এটা আৱেগ লৈ পেলাই বিহু নাচিছে বুলি গতিকে শুভেচ্ছা থাকিলে পৰৱৰ্তী সময়ত পুনৰ লগ পোৱা আশা ৰাখিলোঁ ধন্যবাদ যিহেতু মই কেমেৰাৰ লগতহে জড়িত তহঁতি নিজে জানো চ' মঞ্চৰ বিহুত মই সুত ধৰিব গ'লে মোৰ এইটো পাপে চুবগৈ
দীপদাহঁতে বেছি ভালকৈ জানিব যিহেতু এজন অতিথি বিচাৰক হিচাপে মাতিছে মই এইখিনিয়ে ক'ম খুব ভাল লাগিছে আৰু মই বিচাৰ কৰিব পৰা নহয় আচলতে মঞ্চৰ বিহুটোত সেইটো মোক নহয় একদম আপোনাক বহুতে ভাল পাওঁ হা সদায় স্ক্ৰীণত দেখি থাকোঁ আজি ওচৰতে দেখিছোঁ এইটো ভাল লাগিছে। বহুত আগতে কোৱা হ'লে বেলেগ কথা আছিলে এতিয়া আৰু সেইবিলাক সময় নাই আৰু আপোনাৰ বাচ্চাটো যেতিয়া খেলি ফুৰিছে মই কৈছোঁ, হয়। সেই হিৰইনগৰাকীৰ ল'ৰা নহয় জানো যে চিনেমাখনত বিয়া পাতি ল'লে হে প্ৰথম চিনেমাখন কৰিয়ে বিয়া পাতি ল'লে এনে কৈছোঁ দে সঁচাকৈ প্ৰথম চিনেমাখন কৰি বিয়াই পাতি ল'লে কোনে প্ৰথম চিনেমা কৰিছে মই মানে এনে মানে মোৰ মানুহজনীৰ কথা কৈছে পংকজৰ মানে বোৱাৰী মানুহজনীৰ আমাৰ কথা বোৱাৰীৰ কৈছে। কথা কৈছাতো পিংকিৰ কথা কৈছা পিংকিৰ কথা আচলতে কৈছে এই হৈ গ'ল আৰু নহয় কিবা যে কাঞ্চনজংঘাত দেখিছোঁ অঁ মানে বাচ্চাটো চুই চাইছোঁ মানে কিয় আপোনাৰ পোৱালিটো খেলি ফুৰিছোঁ তেতিয়া মোৰ হয়নে নহয় তাৰমানে সন্দেহ হৈছে মোৰ নহয় আমাৰ পংকজে আচলতে আচলতে একো কামেই বা যিকোনো কাম সি বেছি নাভাবে পটককে কৰি যায় মানে আপোনাৰ আৰু আপোনাৰ ৱাইফৰ ওচৰত যাব নোৱাৰে যিহেতুকে ল'ৰাটো পাইছে ল'ৰাটোকে চুই চাইছোঁ আৰু আইঅ দেই বহুত ডাঙৰ কথা কৈ দিলে পিংকিক লগ পাইছো ভাল লাগিছে বিয়া পাতি তাৰমানে মোৰ টাইটেলটো হৈছে ইংটি মই বেলেগৰ লেংটি ধৰি ভাল পাওঁ সেইকাৰণে নিজৰ লেংটিটো ছিঙি গৈছে যদিও আসনত আছোঁ বিচাৰৰ আসনত খালি মই ভুল ক্ষতি ধৰিব নোৱাৰোঁ খুব ভাল লাগিছে সেইখিনি কৈছোঁ আৰু তোমাৰ যিমান দুখ লাগি আছে সেই দুখবিলাক নাৰাখিবা ভগৱানে যেনেকৈ ৰাখিব চবকে ভালকৈ ৰাখিব পূৰবিবা নমস্কাৰ বাইদেউ। সীমা প্ৰথমে মই তোমাক থিয় হৈ এটা হাত চাপৰি মাৰিম দেই এটা হাত চাপৰি মাৰিম দেই ধন্যবাদ এইটো কাৰণে হাত চাপৰি মাৰিছোঁ তোমাৰ ইমান এটা দুখজনিত খবৰ পোৱাৰ পিছতো তুমি যে এই মঞ্চখনত নিজৰ আজি আপোন পাহৰা হয় সকলো দুখ পাহৰি যে তুমি ইমান ধুনীয়াকৈ যে পৰিৱেশন কৰিলা সঁচাকৈ এইটো শলাগ ল'বলগীয়া আৰু ইংলিছত এষাৰ কথা আছে ন দ্য শ্ব' মাষ্ট গ' অন হয়নে সেইটোৱে কথা যিটো পৰিস্থিতিত এই পৰিস্থিতিত কিটো ডিমাণ্ড কৰিছে তুমি সেইটোত গৈছা হয়নে নহয় আমি এই মঞ্চৰ পৰাই এটাই আশা কৰোঁ তেখেতৰ যাতে আত্মাই চিৰশান্তি আৰু সদগতি লাভ কৰে হয় নাই আৰু সেইকাৰণে হয়তো চাগে তোমাৰ যোজনা আৰু নামষাৰ গাঁৱতে হয়তো অকণমান অস্পষ্ট নিচিনা লাগিলে কথাটো মই এতিয়া বুজি পালোঁ মই লিখিছিলোঁ যে মাতষাৰ গাঁৱতে অলপ স্পষ্ট কথাখিনিও অস্পষ্ট হৈছে স্পষ্ট হোৱা নাই বিহুখন কিন্তু একদম পকি গৈছে আৰু খুব সুন্দৰ নাচিছা খুব সুন্দৰ পৰিৱেশন কৰিছা সীমা তোমাৰ দৰে ইমান ধুনীয়া এগৰাকী বোৱাৰী নাচনী মই ইয়াৰ পিছৰ পৰ্যায়টো চাব বিচাৰিম গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল